Hey everyone, welcome back to my channel. আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা বিশেষ ৰেচিপি যেটো হৈছে চিলি চিকেন গ্ৰেভি ষ্টাইল। এই জনপ্ৰিয় ইণ্ডো চাইনিজ ডিশটো একেবাৰে ফ্লেভাৰ প্যাকড আৰু বনাবলৈ খুবেই সহজ। বলক এতিয়া ৰেচিপিটো আৰম্ভ কৰো। চিলি চিকেন বনাবলৈ আমাক লাগিব 500 গ্ৰাম চিকেন ব্ৰেষ্ট, 15টা বা 20টা নহৰু কলি, 1 ইঞ্চ আদা, 3 ভাগৰ 1 কাপ কৰ্ণফ্লোৰ, 2 টেবুলস্পুন সয়া সস, 4 ভাগৰ 1 চামুচ ভিনেগাৰ, 1 চামুচ তিলৰ তেল, আধা চামুচ জালুকৰ গুড়ি, অলপ চেনি, নিমখ সোৱাদ অনুসাৰে, এটা মিডিয়াম সাইজৰ পিয়াজ, 2টা জলকীয়া, এটা গ্ৰীণ ক্যাপসিকাম আৰু অলপ ঠাৰিৰ সৈতে ধনিয়া পাত। প্ৰথমতে আমি ধনিয়াৰ ঠাৰিখিনিত এনেকৈ চপ কৰি লম আৰু বেলেগ কৰি থম। নেক্সট আমি ধনিয়া পাতখিনিও চপ কৰি লম। এতিয়া আমি জলকীয়াখিনি এনেকৈ কাটিম। পিয়াজটোৰ আমি অকল আধা অংশ লম আৰু এনেকৈ স্লাইচ কৰি এটা এটা পিচ এৰাই লম। তাৰে পিছত আমি ক্যাপসিকামটোৰ আধা অংশ লম আৰু এনেকৈ স্লাইচ কৰি লম। লাষ্টত আমি নহৰু বা আদাখিনি চপাৰত দি ভালকৈ চপ কৰি লম। এতিয়া আমি চিকেনখিনি লৈ এনেকৈ সৰু সৰু পিচ কৰি স্লাইচ কৰি লম। তাৰে পিছত আমি চিকেন স্লাইচখিনি এটা বলত লৈ ল'ম আৰু তাত 4 বা 5 টেবুলস্পুন পানী দি ভালকৈ মিলাই ল'ম যাতে আমাৰ চিকেনখিনি ফ্ৰাই হওঁতে ভিতৰখিনি কোমল হৈ থাকে। এই প্ৰচেছটোকে ভেলভেটিং বুলি কয়। আপোনালোকে যদি চিকেন থাইছ ব্যৱহাৰ কৰে তেন্তে এইটো প্ৰচেছ কৰোঁতে 1 চিকুট বেকিং সোডা দি দিব। আমি এতিয়া পানীখিনি চিকেনত এবজৰ্ব হ'বলৈ দিম। তাৰে পিছত আমি চিকেনখিনিত অলপ নিমখ, আধা জালুকৰ গুড়ি, তিলৰ তেল, 1 চামুচ সয়া সস আৰু 2 টেবুলস্পুন কৰ্ণফ্লোৰ দি ভালকৈ মিলাই ল'ম। এতিয়া আমি এখন ননষ্টিক পেন ল'ম আৰু তাত অলপ তেল দিম। তেলখিনি গৰম হ'লে আমি চিকেনৰ পিচবোৰ এটা এটাকৈ দি মিডিয়াম লো গেছত ফ্ৰাই কৰিম 4 বা 5 মিনিটৰ বাবে। চিকেনখিনি মাজে মাজে ফ্লিপ কৰিম। চিকেনখিনি এনেকুৱা লাইট গোল্ডেন কালাৰ হ'লে আমি পেনখনৰ পৰা উলিয়াই আনিম। এতিয়া আমি গ্ৰেভিখিনি তৈয়াৰ কৰিম। আমি এখন কেৰাহী ল'ম আৰু অলপ তেল দি ল'ম। তেলখিনি অলপ গৰম হ'লে আমি তাত চপ কৰা আদা নহৰু
ধনিয়াৰ ঠাৰি আৰু জলকীয়াখিনি দি লো গেছত 1 মিনিটৰ বাবে ভাজিম। নেক্সট আমি স্লাইচ কৰা পিয়াজ আৰু ক্যাপসিকামখিনি দি 2 বা 3 মিনিটৰ বাবে ভাজিম। এতিয়া আমি 2 কাপ পানী দি উতলিব দিম। তাৰে পিছত আমি বাকি থকা সৈ সসখিনি দি ভালকে মিলাই লম। নেক্সট আমি ভিনেগাৰ আৰু 1 চিকুট চেনি দি আকৌ মিলাই লম। এতিয়া আমি বাকি থকা কৰ্ণফ্ল'ৰখিনিত অলপ পানী দি মিলাই লৈ কৰ্ণফ্ল'ৰ স্লাৰিটো ৰেডি কৰি লম। আমি গ্ৰেভিখিনিত এতিয়া বাকি থকা জালুকৰ গুড়ি আৰু অলপ নিমখ দি মিলাই লম। তাৰে পিছত আমি চিকেনখিনি আৰু ধনিয়া পাতখিনি দি আকৌ মিলাই লম। লাষ্টত আমি কৰ্ণফ্ল'ৰ স্লাৰিখিনি দি ভালকে মিলাই লম। আমাৰ গ্ৰেভিখিনি এতিয়া ডাঠ হৈ গৈছে। এয়া আছিল আমাৰ আজি চিলি চিকেন গ্ৰেভি ষ্টাইল ৰেচিপি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঘৰত বনাই চাব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।